নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তত মহানগৰীৰ সেন্ট্ৰেল মলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শনিবাৰে নিখাৰ ভাগত মহানগৰীৰ সেন্ট্ৰেল মলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সেন্ট্ৰেল মলৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰিছে এগৰাকী যুৱকক আমি পুনৰ জনাইছো এই খবৰ মহানগৰীৰ সেন্ট্ৰেল মলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শনিবাৰে নিখা সেন্ট্ৰেল মলৰ কৰ্মচাৰীয়ে আক্ৰমণ কৰিছে এগৰাকী যুৱকক কিয় যুৱকগৰাকীক আক্ৰমণ কৰিলে সেন্ট্ৰেল মলৰ কৰ্মচাৰীয়ে আমি জানিম কিন্তু তাৰ পৰিৱৰ্তে গ্ৰাফিক্স প্লেটৰ জৰিয়তে দেখুৱাইছো সমগ্ৰ বিষয়টো সেন্ট্ৰেল মলৰ কৰ্মচাৰীৰ বৰ্বৰতা সেন্ট্ৰেল মলৰ কৰ্মচাৰীয়ে আক্ৰমণ কৰিলে এগৰাকী যুৱকক বন্ধুৰ হৈতে সেন্ট্ৰেল মলত সিনেমা চাবলৈ আহিছিল যুৱকগৰাকী আৰু গুৰুতৰভাৱে আহত হৈছে চন্দন চৌধুৰী নামৰ যুৱকজন দুলাল বৰ্মনৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰ্তমান সময়ত চন্দন চৌধুৰীক হায়াত হস্পিটেলত ভৰ্তি কৰা হৈছে চিকিৎসাৰ বাবে নিখাৰ ভাগতে ভৰ্তি কৰা হৈছে হায়াত হস্পিটেলত বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে চন্দন চৌধুৰী এক চাঞ্চল্যকৰ ঘটনা আমি জনাইছো এই মুহূৰ্তত পুনৰবাৰ মহানগৰী সেন্ট্ৰেল মলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰপেটাৰ পৰা চন্দন চৌধুৰী আহিছিল বন্ধুৰ হৈতে সিনেমা চাবলৈ সেন্ট্ৰেল মলত সিনেমা চাবলৈ তেওঁলোকে যাওঁতে সেন্ট্ৰেল মলৰ কৰ্মচাৰীয়ে আক্ৰমণ কৰে চন্দন চৌধুৰীক দুলাল বৰ্মন নামৰ সেন্ট্ৰেল মলৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এই ঘটনা সন্দৰ্ভত চন্দন চৌধুৰীৰ বন্ধুৱে কি কয় বন্ধুৰ ভাষ্য আছে আমি শুনাই লৈছো মই পল্লৱ প্ৰিয়া মোৰ ঘৰ বৰপেটাত তো মই এটা কথা ক'ব বিচাৰিছো মানে মোৰ আজি বন্ধু মই মোৰ গাৰ্লফ্ৰেণ্ড তো আমি তিনিওৱে মানে আজি চিনেমা চাব গৈছিলোঁ মানে চেণ্ট্ৰেল মলত তো ডেট টাইম মই যেতিয়া গাড়ী পাৰ্কিং কৰি আছিলোঁ ডেট টাইম মানে মই বন্ধুক ক'লোঁ তুমি ওপৰলৈকে যোৱা তুমি চেণ্ট্ৰেল মলত চিনেপলিক্সত টিকটটো কাটা ডেট টাইম মই গাড়ীখন পাৰ্কিং কৰি লওঁ তো পাৰ্কিং কৰি থকা সময়ত সি যেতিয়া চেণ্ট্ৰেল মলত গ'ল 2 নম্বৰ ফ্ল'ৰ পাৰে 2 নম্বৰ ফ্ল'ৰত তাক নামি যাব দিলে ৰিলায়েন্স ডিজিটেলৰ এমপ্লয় এটাই যাৰ নাম দুলাল বৰ্মন যেতিয়া নামি যাব দিলে তো নামি যোৱাৰ সময়ত তাক মানে এটেক কৰিলে মানে ৰিলায়েন্স ডিজিটেলৰ এমপ্লয়ে কিয় এমপ্লয় এটেক কৰিলে মানে লিফ্টটো অভাৰফ্ল' হ'ল মানে মানুহ বেছি হৈ গ'ল তো ডেট টাইম মানে কি তাক এটেক কৰিলে মাৰিলে তাৰ অৱস্থাটো আপুনি ভিডিঅ'ত পালে চাগে মই ফটো পঠাই আছোঁ পাৰ্চনেলি ফটো পঠাই আছোঁ আপোনাক তো এনেকৈ মাৰিলে তাৰ অৱস্থা ইমানেই বেয়া মই আজি হায়াৰ হস্পিটেলত আছোঁ তো তাক মই আজি হায়াৰ হস্পিটেলত লৈ আহিছোঁ এনেকৈ মাৰিছে তাৰ মুখৰ অৱস্থা বেয়া তাৰ চকুটো মেলিব পৰা নাই এতিয়ালৈকে তাৰ হাজবেণ্ডে আজি আহিছোঁ তো মই বিচাৰোঁ যেন মানে কি আইনে সৎ ব্যৱস্থা লওক মানে কোনো এমপ্লয়ে চেণ্ট্ৰেল মল বা চিটি চেণ্টাৰ যিকোনো হ'ল চেণ্ট্ৰেল মলৰ এমপ্লয়ে যেন এনেকৈ এটেক কৰিব নোৱাৰে আৰু মই শুনা মতে যিটো এমপ্লয়ে এটেক কৰিছে সি অলৰেডি বহুত বেছি মানে কাম কৰিছে আগতে তেওঁলোকৰ এমপ্লয়ে কৈছে মোক মই শুনা মতে আৰু কালি মোক মেনেজমেণ্টে মাতিছে চেণ্ট্ৰেল মলৰ তেওঁলোকে কিবা এটা ব্যৱস্থা ল'ম বুলি অলৰেডি তেওঁ বহুত ভুল কৰিছে বুলি আজি কেছটো বহুত ডাঙৰ হোৱাৰ কাৰণে তেওঁলোকে এটা হাতত পদক্ষেপ ল'ম বুলি কৈছে কিন্তু মই ভাবোঁ আগতে এইটো পদক্ষেপ ল'ব লাগিছিলে নল'লে কিন্তু মোৰ বন্ধু যিটো অৱস্থা মই মানে চাই থাকিব নোৱাৰোঁ তো ডেটছ ৱাই মই আজিয়ে পদক্ষেপটো লৈছোঁ তো আপোনালোকে যিখিনি ছাপোৰ্ট কৰিব পাৰে কৰিব মই এইখিনিয়ে বিচাৰোঁ আপোনালোকৰ পৰা থেংক ইউ আৰু এয়া আছিল চন্দন চৌধুৰী বন্ধুৰ ভাষ্য বন্ধুৱে উল্লেখ কৰা অনুসৰি লিফ্টত মানুহ বেছি হোৱাৰ বাবে চন্দন চৌধুৰীক এনেধৰণে প্ৰহাৰ কৰিলে সেন্ট্ৰেল মলটোৰ কৰ্মচাৰীয়ে লিফ্টৰ পৰা নামি যাবলৈ কৈছিল চন্দন চৌধুৰীক কিন্তু চন্দন চৌধুৰীয়ে উল্লেখ কৰিছিল যে আমি চিনেমা চাবলৈ গৈছোঁ আমাৰ দেৰি হ'ব আপুনি যিহেতু সেন্ট্ৰেল মলটোৰ কৰ্মচাৰী গতিকে আপুনি পিছৰ বাৰত আহক মোক যাবলৈ দিয়ক এইখিনি কথা কোৱাৰ কাৰণেই সেন্ট্ৰেল মলৰ কৰ্মচাৰী চন্দন চৌধুৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে কেৱল মাত্ৰ লিফ্টত মানুহ বেছি হোৱাৰ বাবে এনেধৰণে মাৰপিট কৰিছে আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত কেনেধৰণে আক্ৰমণ কৰিছিল কেনে অৱস্থা কৰিলে চন্দন চৌধুৰী চাওক কি ধৰণে মাৰপিট কৰিছে বা কি অৱস্থা কৰিলে চন্দন চৌধুৰী এটা চকু সম্পূৰ্ণ ফুলি উঠিছে এনে অমানৱীয় ঘটনাক একেমুখে গণিহনা দিছে এতিয়া বিভিন্নজনে আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত কৰা উচিত সেন্ট্ৰেল মলৰ কৰ্তৃপক্ষই কিয়নো এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীৰ অভিজাত মলসমূহত এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও কিন্তু সৰ্বসাধাৰণক আক্ৰমণ কৰাৰ অভিযোগ বহুকেইটা আছে শনিবাৰে নিখাৰ ভাগত সেন্ট্ৰেল মলত যিটো ঘটনা সংঘটিত হ'ল যিটো ঘটনা দুলাল বৰ্মনে সংঘটিত কৰিলে সেই ঘটনা সন্দৰ্ভতো কিন্তু সেন্ট্ৰেল মল কৰ্তৃপক্ষই বিচাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ নিতান্ত প্ৰয়োজন আছে চন্দন চৌধুৰীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কি কয় চন্দন চৌধুৰীৰ ভাষ্য আমাৰ হাতত আছে আমি এবাৰ চন্দন চৌধুৰীৰ ভাষ্য শুনাই লৈছো
মানে লিফ্টত মই যেতিয়া লিফ্টত কি হ'ল সোমাৰ সময়ত লিফ্টত সোমাৰ সময়ত সি ইয়াৰ পৰা আহিছে মই সোমাম এনেকে ঘুচি মাৰি দিছে মই ঘূৰি গৈছো আৰু এনেকে মাছছে আৰু ঘূৰি গৈছে মোৰ কিয় মানা দিলে পাছত নকৰা সি পিছত ঘুচি গ'ল পাছত মোৰ মাথা মানে তাক লিফ্টত সোমাইছিলে সোমাৰ সময়ত তাক এটেক কৰিছে মানে মই লিফ্টৰ তলত মানে গাড়ীখন পাৰ্কিং কৰিব আহিছো তাক ওপৰত যাব দিছিলো লিফ্টৰ নামিব দিছিলে আৰু এয়া আছিল চন্দন চৌধুৰীৰ ভাষ্য চন্দন চৌধুৰী বায়ু এটা কথাই উল্লেখ কৰিছে যে লিফ্টত মানুহ বেছি হৈছিল আৰু লিফ্টৰ পৰা মোক নামি যাবলৈ কৈছিল কিন্তু মই লিফ্টত থকা চেণ্ট্ৰেল মলটোৰ কৰ্মচাৰীগৰাকীকে নামি যাবলৈ কোৱাৰ পিছতে মোক এনেধৰণে মাৰপিট কৰিলে দেখুৱাইছো কি অমানৱীয় অত্যাচাৰ কৰিলে বা কি ধৰণে মাৰপিট কৰিলে চন্দন চৌধুৰী বৰ্তমান সময়ত হায়াত হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে চন্দন চৌধুৰী আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চন্দন চৌধুৰীৰ বন্ধুৱে এটা সুবিচাৰ বিচাৰিছে সুবিচাৰ কৰিবৰ বাবে আহ্বান জনাইছে অসমৰ ৰাইজলৈ তেওঁ ইতিমধ্যে সামাজিক মাধ্যমৰ যোগে সেই কথা অৱগত কৰিছে আৰু এই মুহূৰ্তত চেণ্ট্ৰেল মলৰ কৰ্তৃপক্ষ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে কি ধৰণৰ বিচাৰ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব